বিজেপি আৰু আপুনিতো নুসুধে আপোনাক বাৰে বাৰে মই আঙুলিয়াই পেলাই কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অগপৰ নেতাসকলৰ এটা কটু বাক্য হৈছে ওলাইছে যে আমাক ৩০টা নে ৩৫টা চিট লাগে সেই বিষয়ে আপোনালোকে আমাকো নুসুধে তেওঁকো নুসুধে আপোনাক যিটো এতিয়া কাণত বোধে আছে আমাক কৈ আছে সেইটো সুধিছে UPPLৰ লগত আপোনাৰ কেইটা চিটত কৰিব সেই কথাও আপোনালোকে নুসুধে আমি এটা অপজিশ্যন পাৰ্টি আমাক ৰুলিং পাৰ্টিৰ নিচিনা সুধিছে আপোনালোকৰ মনত ভাবি লৈছে যে এইবাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিব নোৱাৰে সেইকাৰণে আপোনালোকে অলপ থৰক বৰক কেতিয়াবা উল্টা পুল্টা সোধে আপোনালোকক আকৌ প্ৰেচাৰ দি পেলাই সোধায় অগপ আৰু বিজেপিৰ সন্ধিটোত কেইটা হ'ব সেইটো এতিয়া 15 ফেব্ৰুৱাৰীলৈ পিছুৱাই দিছে এইকেইটা দিন অকণমান নিষ্ঠাৰে থাকিব বিচাৰিছে চাই থাকক বিজেপিৰে আপোনাৰ বিস্ফোৰণ হ'ব বিজেপিৰ এইবাৰ নিষ্ঠাবান কৰ্মীসকলে চিট নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা ২ নম্বৰী কংগ্ৰেছী আৰু ২ নম্বৰী বিজেপি কেইটাই এবাৰ চিট পাব সেই কথাতে অৰিজিনেল যিবিলাক বিজেপি সেইসকলৰ মনবিলাক বৰ ঠিক নহয় সেইকাৰণে এই ভূত চুৰৰ বাহিৰে তেওঁৰ কোনো গত্যন্তৰ নাইকিয়া হৈ আছে আপোনাক কোৱা মানে মই মুখ্যমন্ত্ৰীক কোৱাই ভাল মই কম পিছত আপোনাক কৈ দিয়া মানে আপোনাক মই স্পেচিফিকেলি কোৱা নাই জানো আপোনাক কোৱা মানে বাকী এটাক নহয় দেই আপোনাক কোৱাতকৈ মই মুখ্যমন্ত্ৰীৰ কাণত কোৱাই ভাল আপোনাক সুধিব দিছে তেওঁৰ এজেণ্ট আছে এতিয়া আমাৰ মধ্যভোগী কোন আমাৰ ইয়াত টিকেট দিয়াৰ মধ্যভোগী কোন তেখেতেতো কৈ আছে কোনে কি কৰিব গতিকে তেওঁ এতিয়া কোনফালে যাব কোনফালে নাযাব হৈছে আৰু ইলেকশ্যন ওচৰলৈ চাপিবলৈ আহি লওক আজি জুবিন গাৰ্গ নাথাকে কাৰণে আমাৰ বহুত আপোনাৰ হানি হৈছে আৰু সেইকাৰণে তেখেতক বোধহয় মাৰি পেলাইছে